গুড ইভিনিং এভৰিৱান। আজি আমি ক্লাছ 12 একাউণ্টেঞ্চিৰ ফিল ইন দ্য ব্লেংকছবিলাক কৰিম। এইটো মেইনলি কোনটো বৰ্ডৰ কাৰণে জানা? আছেক বৰ্ডৰ কাৰণে হা, আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল। এইটো আজিকালি ASEB বুলি কয়। তো ঠিক আছে, তো আমি এটা এটাকৈ চাই যাওঁ ফিল ইন দ্য ব্লেংকছ। প্ৰথম পাৰ্টনাৰশ্বিপৰ পৰা চাওঁ। তো পাৰ্টনাৰশ্বিপৰ ফাৰ্ষ্ট টপিক কি আহিছে? এডমিশ্যন আহিছে, হয়নে? তো এডমিশ্যনৰ কি আছে চাওঁ প্ৰথম কুৱেশ্যনটো। কৈছে হুৱেন এ নিউ পাৰ্টনাৰ ইজ এডমিটেড দ্য অল্ড প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' ইজ কল্ড ডেছ। তো এইটো কি হ'ব? এইটো হ'ব অল্ড ৰেচিঅ', হয় নাই? আৰু আগৰটো কি কোৱা হ'ব? অল্ড ৰেচিঅ' বুলি কোৱা হ'ব। যেতিয়া এডমিশ্যন হৈছে, দ্য ৰেচিঅ' ইন হুইচ অল্ড পাৰ্টনাৰ ছেক্ৰিফাইচ দেয়াৰ শ্বেয়াৰ ইজ কল্ড ছেক্ৰিফাইচিং ৰেচিঅ'। এইটো কি হ'ব? ছেক্ৰিফাইচিং ৰেচিঅ'। ইয়াৰ এনচাৰ হ'ব ছেক্ৰিফাইচিং ৰেচিঅ'। থাৰ্ড কুৱেশ্যনটো চাওঁ। গুডউইল ইজ ব্ৰট ইন বাই নিউ পাৰ্টনাৰ ইন ডেছ ৰেচিঅ'। কোনটো ৰেচিঅ'ত আনিব লাগে? এইটোৰ এনচাৰটো কি হ'ব? ছেক্ৰিফাইচিং ৰেচিঅ'। সদায় গুডউইলটো আনিব লাগিব কোনটো ৰেচিঅ'ত? নিউ গুডউইল হয় এইটো, তো এইটো ছেক্ৰিফাইচিং ৰেচিঅ'ত ব্ৰট কৰিব লাগে। নেক্সট কুৱেশ্যন নম্বৰ 4 দিছে হিডেন গুডউইল ইজ কেলকুলেটেড হুৱেন টোটেল কেপিটেল অফ দ্য ফাৰ্ম ইজ নট গিভেন, হয়নে? যেতিয়া কুৱেশ্যনত তোমাক দিয়াই নাথাকিব, হয় নাই? কুৱেশ্যনত যদি দিয়া নাথাকে গুডউইল, তো গুডউইল আমি কেনেকৈ ওলাওঁ? তেতিয়া আমি ওলাওঁ হিডেন গুডউইল। আৰু হিডেন গুডউইলৰ ফৰ্মুলাটো চবে জানাই চাগে। কি কৰিব লাগিব? কেপিটেল বেছড অন নিউ পাৰ্টনাৰ মাইনাছ টোটেল একচুৱেল কেপিটেল মাইনাছ কৰিলে পাই যাবা হিডেন গুডউইল। ঠিক আছে, সেইটোতো আমি যেতিয়া চাম কৰিম তাতে এক্সপ্লেইন কৰি দিম। তো ইয়াতে জাষ্ট ফিল ইন দ্য ব্লেংকছবিলাক চালে হ'ল। 5 নম্বৰত দিছে ৰিভলিউশ্যন একাউণ্ট ইজ প্ৰিপেয়াৰ্ড টু ৰেকৰ্ড ডেছ এণ্ড ডেছ। তো কি হ'ব? তো ইয়াতে হ'ব ইনক্ৰিজ ইন এছেটছ এণ্ড ডিক্ৰিজ ইন লাইবিলিটিজ। তাৰপিছত কি হ'ব? কুৱেশ্যন নম্বৰ 6 কৈছে একুমুলেটেড প্ৰফিটছ আৰ ডিষ্ট্ৰিবিউটেড ইন হোৱাট ৰেচিঅ'? অল্ড ৰেচিঅ'। পুৰণা প্ৰফিট সদায় পুৰণা ৰেচিঅ'তে ভগাব লাগিব, হয়নে নাই? তাত কৈছে ইফ গুডউইল অলৰেডি এপিয়াৰ্ছ ইন দ্য বুকছ। তো বেলেঞ্চ শ্বীটত যদি অলৰেডি গুডউইল আছে, তো তুমি কি কৰিবা? ইট শুড বি ৰিটেন অফ। কি কৰিব লাগিব আমি? ৰিটেন অফ, মানে এইটো কেঞ্চেল কৰি দিব লাগিব। পুৰণা গুডউইল ইয়াৰ ভেলু নাই না, তো কেঞ্চেলেই কৰিব লাগিব অভিয়াছলি। কুৱেশ্যন নম্বৰ 8 দিছে গেইনিং ৰেচিঅ' ইজ কেলকুলেটেড এট দ্য টাইম অফ ৰিটায়াৰমেণ্ট। আমি কেতিয়া কৰোঁ? ৰিটায়াৰমেণ্ট যেতিয়া হয় তেতিয়া আমি গেইনিং ৰেচিঅ' কেলকুলেট কৰোঁ। তো এতিয়া আমি ৰিটায়াৰমেণ্ট এণ্ড ডেথ চাই দিম। কৈছে এট দ্য টাইম অফ ৰিটায়াৰমেণ্ট গেইনিং ৰেচিঅ' ইজ কেলকুলেটেড বিটুইন দ্য ডেছ পাৰ্টনাৰ্ছ। তো এইটো হ'ব ৰিমেইনিং পাৰ্টনাৰ। যিকেইজন থাকি যায় সিহঁতৰ মাজতহে আমি গেইনিং ৰেচিঅ'টো কেলকুলেট কৰিম। কিয়? থাকি যোৱাকেইটাহে গেইন কৰিব। যোনে ৰিটায়াৰমেণ্ট হৈছে তো গুচিয়ে গ'ল না, থাকি যোৱাকেইটাহে গেইন কৰে। তো সেইকাৰণে ৰিমেইনিং পাৰ্টনাৰ। তো কুৱেশ্যন নম্বৰ 10টো চাই দিওঁ এইবাৰ। 10ত আছে দ্য ৰিটায়াৰিং পাৰ্টনাৰ ইজ এণ্টাইটেল টু শ্বেয়াৰ অফ ডেছ। শ্বেয়াৰ অফ কি হ'ব? এইটো হ'ব গুডউইল। তো ৰিটায়াৰ পাৰ্টনাৰটোৱে নিজৰ কি হ'ব? গুডউইলৰ পাৰ্টখিনি পাব। নেক্সট দিছে দ্য এমাউণ্ট ডিউ টু ৰিটায়াৰিং পাৰ্টনাৰ ইজ ট্ৰান্সফাৰ টু হিজ। কোনটো একাউণ্টত ট্ৰান্সফাৰ হৈ যাব? ট্ৰান্সফাৰ টু হিজ লোন একাউণ্ট, হয়নে? ৰিটায়াৰিং পাৰ্টনাৰে যোন পাৰ্টনাৰটো ৰিটায়াৰ হৈছে না, সি যিমান টকা সি পাব লগা আছে বিজনেছততো আৰু এনেই থকা নাই। সি বিজনেছত কেপিটেল লগাইছে, প্ৰফিটৰ ভাগ পাব লাগে, চব মিলাই আমি কোনটো একাউণ্টত ট্ৰান্সফাৰ কৰি দিম? লগে লগে পে' কৰিব নোৱাৰিলে লোন একাউণ্টত গুচি যাব। 12 নম্বৰটো কি দিছে? নিউ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' ইজ কেলকুলেটেড আফটাৰ কি হ'ব? ৰিটায়াৰমেণ্ট। আমি সদায় ৰিটায়াৰমেণ্ট হোৱাৰ লগে লগে যেতিয়া পাৰ্টনাৰটো ৰিটায়াৰ হৈ গ'ল, হয় নাই, তাৰপিছত আমি কি কৰিম? নিউ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'টো কেলকুলেট কৰি দিম। নেক্সট 13টো চাওঁ। ইন কেছ অফ ডেথ এক্সিকিউটৰ একাউণ্ট ইজ ক্ৰেডিটেড উইথ দ্য ডিচিজ পাৰ্টনাৰ্ছ ডেছ। কি হ'ব এইটো? কেপিটেল বেলেঞ্চ। যোন পাৰ্টনাৰটো মৰিছে, হয়নে নাই, ঢুকাইছে, ডেট মিনছ তেওঁৰ কেপিটেল বেলেঞ্চ যিমান থাকিব না, গোটেইখিনি আমি এক্সিকিউটৰ্ছ, তাৰ ঘৰৰ পৰা যোন মানুহ আহিব তাক দি দিব লাগিব। সেইকাৰণে ক্ৰেডিট বুলি কৈছে। ক্ৰেডিট মানে আমাৰ ধাৰ বাঢ়ি যাব, কিয় কি সিহঁতৰ ঘৰৰ মানুহক আমি দিম। কুৱেশ্যন নম্বৰ 14ত দিছে জইণ্ট লাইফ পলিচি এমাউণ্ট ইজ ট্ৰিটেড এজ হোৱাট? ইজ ট্ৰিটেড এজ প্ৰফিট, হয়নে? যেতিয়া জইণ্ট লাইফ পলিচি থাকিলে তো সেইটোৰ এমাউণ্ট আমি প্ৰফিট বুলি ট্ৰিট কৰিম, কিয় কি সেইখিনি পইচা পাব, হয়নে নাই, একেলগে পলিচি যিহেতু খুলিছিলে। 15ত দিছে একুমুলেটেড লছেছ আৰ ট্ৰান্সফাৰ টু পাৰ্টনাৰ্ছ কেপিটেল ইন ডেছ ৰেচিঅ', হয়নে? তো কোনটো ৰেচিঅ'ত আমি ট্ৰান্সফাৰ কৰিম? আমি কৰিম সদায় অল্ড ৰেচিঅ'ত। একুমুলেটেডটো সদায় মনত ৰাখিবা, সেইটো আমি অল্ড ৰেচিঅ'ত ট্ৰান্সফাৰ কৰিব লাগে। এবাৰ আমি আহি যাওঁ ডিজলিউশ্যন। তো ডিজলিউশ্যনৰ কি কি আছে? ডিজলিউশ্যন অফ এ ফাৰ্ম মিনছ ক্ল'জাৰ অফ হোৱাট? ক্ল'জাৰ অফ বিজনেছ, হয়নে? ক্ল'জাৰ অফ হোৱাট? ক্ল'জাৰ অফ বিজনেছ। এইবাৰ কুৱেশ্যন নম্বৰ আমি আহোঁ 17। কৈছে ৰিয়েলাইজেশ্যন একাউণ্ট ইজ প্ৰিপেয়াৰ্ড টু ক্ল'জ ডেছ একাউণ্ট, হয়নে?
তো আমি কোনটো একাউণ্ট ক্লোজ কৰাৰ কাৰণে কৰোঁ এছেটছ এণ্ড লাইবিলিটিজ একাউণ্ট, এছেটছ এণ্ড লাইবিলিটিজ একাউণ্টছ ক্লোজ কৰি দিওঁ হয় নাই। ৰিয়েলেশ্যন একাউণ্ট মানে কি বিজনেছ বন্ধ হৈ আছে, তো আমি কি কৰিম যিমান এছেটছ আৰু লাইবিলিটিজ আছে চব ট্ৰান্সফাৰ মাৰিম কোনটো একাউণ্টত ৰিয়েলেশ্যন একাউণ্টত। কুৱেশ্যন নম্বৰ 18 চাওঁ এছেটছ আৰ ট্ৰান্সফাৰ টু ৰিয়েলেশ্যন একাউণ্ট এট দিয়াৰ কোনটো ভেলু এট দিয়াৰ বুক ভেলু। অলৱেজ কোনটো ভেলু ট্ৰান্সফাৰ কৰিব লাগিব বুক ভেলু ট্ৰান্সফাৰ কৰোঁ। বুক ভেলু মানে বেলেঞ্চ শ্বীটত যিটো থাকে সেইটোকে বুক ভেলু বুলি কওঁ। আমি বেলেঞ্চ শ্বীটত যি ভেলু লিখা থাকে না তাক আমি কি বুলি কওঁ বুক ভেলু বুলি কওঁ। হৈ গ'ল। কুৱেশ্যন নম্বৰ 19 আহোঁ আনৰেকৰ্ডেড এছেটছ ৱেন ৰিয়েলাইজ আৰ ক্ৰেডিটেড টু হোৱাট একাউণ্ট ৰিয়েলাইশ্যন একাউণ্ট। সেইটো কোনটো একাউণ্টত গুচি যাব ৰিয়েলাইশ্যন একাউণ্টত আমি ক্ৰেডিট ছাইডত ৰেকৰ্ড কৰি দিওঁ যদি এছেট আনৰেকৰ্ডেড থাকে, আৰু লাইবিলিটি হ'লেতো ডেবিট ছাইডত হ'ব। লছ অন ৰিয়েলাইশ্যন ইজ শ্বেয়াৰ্ড ইন ডেছ ৰেচিঅ'। তো ৰিয়েলাইশ্যনত যদি লছ হয় সেইটো কোনটো ৰেচিঅ'ত ভগোৱা হয় অলৱেজ মনত ৰাখিবা এইটো সদায় প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'ত ভগোৱা হয়। প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'ত ভগাই দিম আমি। কুৱেশ্যন নম্বৰ 21 কৈছে ইফ দ্য পাৰ্টনাৰ্ছ কেপিটেল শ্ব'ড এ ডেবিট বেলেঞ্চ, ডেবিট মানে নেগেটিভ হয়নে, তাৰ পইচাই নাই মানে নেগেটিভ বেলেঞ্চ, সি মাষ্ট ব্ৰিং কেছ, সি ঘৰৰ পৰা পইচা আনিব লাগিব যিহেতু ইয়াত নেগেটিভ আছে তো ঠিক কৰিব লাগিব না, সি ঘৰৰ পৰা পইচা আনিব লাগিব। নেগেটিভ মানে ডেবিট ছাইডটো ডাঙৰ। নেক্সট ইনচলভেণ্ট পাৰ্টনাৰ্ছ ডেফিচিয়েঞ্চি ইজ ডিষ্ট্ৰিবিউটেড। ইনচলভেণ্ট মানে দেউলীয়া হৈ যোৱা, কোনোবা পাৰ্টনাৰ ঘৰতো পইচা নাই হয়নে নাই, ঘৰতো যদি পইচা নাই সিটো আনিব নোৱাৰিব, আনিব নোৱাৰিলে বাকী পাৰ্টনাৰকেইটাই ডিষ্ট্ৰিবিউট সিহঁতে ভগাব, সিহঁতে সেইটো বেয়াৰ কৰিব লাগিব চলভেণ্ট পাৰ্টনাৰ্ছটোৱে ভাল পাৰ্টনাৰকেইটাই কোনটো ৰেচিঅ'ত মনত ৰাখিব লাগিব কেপিটেল ৰেচিঅ', সিহঁতৰ কেপিটেল ৰেচিঅ'ত। তো এইটো এটা ডিফাৰেণ্ট হয়, বাকীকেইটাতো নৰ্মেল কুৱেশ্যন হয়, তো এইটো অলপমান কমপ্লেক্স কুৱেশ্যন হয়। এবাৰ আমি কোম্পেনী আহোঁ ইছ্যু অফ শ্বেয়াৰ্ছ কৈছে দ্য কেপিটেল ৰেইজ বাই এ কোম্পেনী ইজ কল্ড হোৱাট ইজ কল্ড শ্বেয়াৰ কেপিটেল হয়নে, ইয়াক আমি কি বুলি কওঁ শ্বেয়াৰ কেপিটেল বুলি কওঁ। নেক্সট মেক্সিমাম কেপিটেল মেনশ্যন ইন MOA মেমৰেণ্ডাম অফ এছ'চিয়েশ্যন। মেমৰেণ্ডাম অফ এছ'চিয়েশ্যনত যোনটো আমি মেক্সিমাম শ্বেয়াৰ বাইং কৰিব পাৰোঁ ইছ্যু কৰিব পাৰোঁ সেইটো কোৱা হয় অথৰাইজড কি কেপিটেল অথৰাইজ কেপিটেল। অথৰাইজ কেপিটেল মানে এটা কোম্পেনীয়ে লাইফ টাইমত যিমান শ্বেয়াৰ ইছ্যু কৰিব পাৰে সেইটোকে আমি কি বুলি কওঁ অথৰাইজ কেপিটেল বুলি কওঁ। ঠিক আছে, এবাৰ আহিল কুৱেশ্যন নম্বৰ 25 শ্বেয়াৰ্ছ কেন বি ইছ্যুড এট পাৰ প্ৰিমিয়াম, কি হ'ব ডিছকাউণ্টত হ'ব, কিন্তু চোৱা ডিছকাউণ্টটো অলপ বন্ধ কৰি থোৱা হৈছে, অনলি যিবিলাক পুৰণা কোম্পানী আছে না সিহঁতে, নিউ কোম্পানীটো শ্বেয়াৰ ইছ্যু ডিছকাউণ্টত কৰিবই নোৱাৰিব হয়নে, বাট নিউ কোম্পানীবিলাক আৰু যদি এমপ্লয়ীক শ্বেয়াৰ ইছ্যু কৰে তেতিয়াহে কম দামত দিব পাৰে। ক্লিয়াৰ। এবাৰ 26 আহোঁ ছিকিউৰিটিজ প্ৰিমিয়াম ইজ শ্ব'ন আণ্ডাৰ ডেছ হেড। এইটো জানোৱে ৰিজাৰ্ভ এণ্ড ছাৰপ্লাছ হেডিংটো যে আছে বেলেঞ্চ শ্বীটৰ তাৰ আণ্ডাৰত আমি ছিকিউৰিটিজ প্ৰিমিয়াম দেখাওঁ কিয় এইটো আমাৰ প্ৰফিট হয়। ফৰফিটেড শ্বেয়াৰ্ছ একাউণ্ট ইজ এ ডেছ একাউণ্ট হয়নে, ফৰফিটেড শ্বেয়াৰটো কি একাউণ্ট হয় এইটো হ'ব কেপিটেল একাউণ্ট হয়নে, এইটো কোনটো একাউণ্টত পৰে কেপিটেল একাউণ্টত পৰে। ক্লাছিফিকেশ্যন যে কৰোঁ আমি ফৰফিটেড মানে শ্বেয়াৰ লগত ৰিলেটেডটো তো কেপিটেল হ'ব মালিক হৈ যাব কাৰণে। কলচিন এৰিয়াৰ ইজ ডিডাক্টেড ফ্ৰম ক'ৰ পৰা ডিডাক্ট কৰোঁ আমি কলচিন এৰিয়াৰ, এইটো আমি কৰোঁ কল্ড আপ কেপিটেল। কল্ড আপ কেপিটেল যিমান পইচা খুজিছোঁ তাৰ পৰা আমি কলচিন এৰিয়াটো মাইনাছ কৰি দিওঁ। তাৰপিছত আছে অভাৰ ছাবস্ক্ৰিপশ্যন মিনছ এপ্লিকেশ্যন ৰিচিপ্ট মোৰ দেন এনচাৰ কি হ'ব ফিল ইন দ্য ব্লেংকছ মোৰ হ'ব বেছি। অভাৰ ছাবস্ক্ৰিপশ্যন মানে পাব্লিক বেছিকৈ আহে, আমি শ্বেয়াৰ ইছ্যু কৰিছোঁ 20,000 পাব্লিক আহিছে ধৰা 21,000 তো কিমান বেছি আহিছে 1,000, এইটোকে মোৰ বুলি কোৱা হৈছে মোৰ দেন শ্বেয়াৰ অফাৰ, যিমান অফাৰ কৰিছোঁ তাতকৈ বেছি মানুহ আহিছে। তাহত কৈছে প্ৰ'ৰটা এলটমেণ্ট ইজ মেড ইন কেছ অফ ডেছ। প্ৰ'ৰটা এলটমেণ্ট কেতিয়া কৰে সদায় মনত ৰাখিবা অভাৰ ছাবস্ক্ৰিপশ্যন। অভাৰ ছাবস্ক্ৰিপশ্যন মানে বেছিকৈ পাব্লিক আহে, তো বেছিকৈ পাব্লিক আহিলে আমাৰ তাত দুটা অপশ্যনে থাকে, হয় আমি ৰিফাণ্ড কৰিম আৰু নহ'লে 2 নম্বৰত প্ৰ'ৰটা কৰিম। প্ৰ'ৰটা মানে এমাউণ্টটো মিলাই দিয়া, তো দুটা অপশ্যন, তো আমাক প্ৰ'ৰটা এলটমেণ্ট কেতিয়া হ'ব সদায় অভাৰ ছাবস্ক্ৰিপশ্যনৰ ক্ষেত্ৰত হয়। এবাৰ আহোঁ ফৰফিচাৰ এণ্ড ৰি ইছ্যুৰ কি ফিল ইন দ্য ব্লেংকছ হ'ব পাৰে। শ্বেয়াৰ্ছ আৰ ফৰফিটেড শ্বেয়াৰ্ছ আৰ ফৰফিটেড ডিউ টু নন পে'মেণ্ট অফ, ফৰফিট কেতিয়া কৰোঁ নন পে'মেণ্ট অফ কল মানি, যদি যিমান পইচা আমি খুজিছোঁ সেইখিনি যদি নিদিয়ে তেতিয়া আমি তাক মালিকটোক ওলাই দিম, সেইটো বেলেগ নটিচ দিয়া হয়, তো যি নহওক কল মানি নিদিলে আমি ওলাই দিম। 32 দিছে অন ফৰফিচাৰ শ্বেয়াৰ কেপিটেল একাউণ্ট ইজ ডেছ হয়নে, তো শ্বেয়াৰ কেপিটেল একাউণ্ট কি কৰা হয় শ্বেয়াৰ কেপিটেল একাউণ্ট সদায় মনত ৰাখিবা ডেবিট কৰা হয়, কেপিটেল অলৱেজ ক্ৰেডিট হয়, কেপিটেল অলৱেজ ক্ৰেডিট হয়, বাট যিহেতু ফৰফিচাৰ কৰিছোঁ ফৰফিচাৰ মানে মালিকক উলিয়াই দিয়া মানে এইটো কি হ'ব ডেবিট হৈ যাব, মালিকক কেঞ্চেল কৰি দিম, তো ডেবিট হৈ গ'ল। 33 হ'ল এমাউণ্ট ৰিচিভ অন ফৰফিটেড শ্বেয়াৰ ইজ ট্ৰান্সফাৰ টু ডেছ একাউণ্ট। তো আমি যিমান ফৰফিটেড শ্বেয়াৰত ৰিচিভ কৰিম সেইটো আমি কোনটো একাউণ্টত ট্ৰান্সফাৰ কৰিম, সেইটো আমাৰ একাউণ্টৰ নাম হ'ল ফৰফিটেড শ্বেয়াৰ একাউণ্ট, ফৰফিটেড শ্বেয়াৰ্ছ একাউণ্ট মানে যিখিনি পইচা পাওঁ আৰু সেইখিনি আমি শ্বেয়াৰ ফৰফিটেড একাউণ্টত ট্ৰান্সফাৰ কৰি দিম।
নেক্সট দিছে ফৰফিটেড শ্বেয়াৰ কেন বি ৰিইছ্যুড এট পাৰ প্ৰিমিয়াম এণ্ড ডিছকাউণ্ট। সেইটো জানো আমি ডিছকাউণ্টত ৰিইছ্যু কৰিব পাৰি, ৰিইছ্যু কৰোঁতে কোনো প্ৰব্লেম নাই, পাৰ প্ৰিমিয়াম ডিছকাউণ্ট যিকোনো থাকিব পাৰে। প্ৰফিট অন ৰিইছ্যু কৰোঁতে যদি আমাৰ কিবা প্ৰফিট হয় দেন ট্ৰান্সফাৰটো কোনটো ৰিজাৰ্ভত যায়, সদায় মনত ৰাখিবা কেপিটেল ৰিজাৰ্ভ। কিয়? এইটো এটা ওৱান টাইম প্ৰফিট হয়নে নাই? তো সেইকাৰণে এইটোক আমি কেপিটেল ৰিজাৰ্ভতে ট্ৰান্সফাৰ কৰোঁ। যিবিলাক ৰেগুলাৰ প্ৰফিট হয় সেইবিলাকক আমি তোমাৰ এই ৰেভিনিউ ৰিজাৰ্ভ কি কয় জেনেৰেল ৰিজাৰ্ভত ট্ৰান্সফাৰ কৰিব পাৰোঁ। আৰু এইটো আমাৰ তাত দুটা থাকে, সদায় মনত ৰাখিবা জেনেৰেল ৰিজাৰ্ভ আৰু কেপিটেল ৰিজাৰ্ভ নৰ্মেলি। তো জেনেৰেল ৰিজাৰ্ভ যিবিলাক ওৱান টাইম নেচাৰৰ হয়, মানে ধৰা এটা ডাঙৰ বিল্ডিং বিক্ৰী কৰিছোঁ, প্ৰফিট হৈছে, সেইবিলাক কেপিটেল ৰিজাৰ্ভত যাব। শ্বেয়াৰটো ওৱান টাইমে হয়, তো সেইকাৰণে কেপিটেল ৰিজাৰ্ভত যাব। জেনেৰেল ৰিজাৰ্ভবিলাক ৰেগুলাৰ যিবিলাক হয়। এবাৰ আমি আহোঁ ডিভেঞ্চাৰ্ছত। তো ডিভেঞ্চাৰ কুৱেশ্যন দিছে, ডিভেঞ্চাৰ এজ এ পাৰ্ট অফ ডেছ কেপিটেল হয়নে? তো কিহৰ পাৰ্ট হয়? এইটো হ'ল বৰ'ড কেপিটেল, আমি যে ধাৰ লৈছোঁ তাৰ পাৰ্ট হয়, সেইকাৰণে এইটো বৰ'ড কেপিটেল পাৰ্ট বুলি ধৰা হয়। ডিভেঞ্চাৰ হোল্ডাৰ্ছ আৰ ডেছ অফ দ্য কোম্পানী। কোম্পানীৰ কি হয়? কোম্পানীৰ ক্ৰেডিটৰ হয়, ধাৰ হয়, আমি পইচা দিব লাগিব সিহঁতক। ডিভেঞ্চাৰ্ছ কেন বি ইছ্যুড এট পাৰ প্ৰিমিয়াম ডিছকাউণ্ট। ইণ্টাৰেষ্ট অন ডিভেঞ্চাৰ ইজ এ ডেছ চাৰ্জ এগেইনষ্ট দ্য প্ৰফিট। তো চোৱা, বিজনেছত প্ৰফিট হওক বা নহওক আমি মুঠতে ডিভেঞ্চাৰৰ ওপৰত ইণ্টাৰেষ্ট দিবই লাগিব। তো এইটো কি চাৰ্জ হয় জানে? এইটো হ'ল ফিক্সড চাৰ্জ, মাষ্ট পে' কৰিবই লাগিব। তো সেইকাৰণে আমি ফিক্সড চাৰ্জ বুলি লিখিম। 40 নম্বৰত দিছে ডিভেঞ্চাৰ ইণ্টাৰেষ্ট ইজ পেয়েবল ইভেন ইফ দেয়াৰ ইজ এ লছ। বিজনেছত লছ হ'লেও দিব লাগিব, মই অলৰেডি মেনশ্যন কৰিছোঁৱে। বিজনেছত যদি লছো হয় তথাপিও তুমি ডিভেঞ্চাৰৰ ওপৰত ইণ্টাৰেষ্ট দিবই লাগিব। 41 আছে লছ অন ইছ্যু অফ ডিভেঞ্চাৰ ইজ এ ডেছ এক্সপেণ্ডিচাৰ। এইটো কেনেকুৱা এক্সপেণ্ডিচাৰ? এইটো হ'ল এটা কেপিটেল এক্সপেণ্ডিচাৰ। লছ অন ওৱান টাইম হয়, কিয় ডিভেঞ্চাৰ বিজনেছত একবাৰেই ইছ্যু কৰিম, আৰু ইছ্যু কৰোঁতে লছ খাইছা, তো এইটো কোনটো এক্সপেণ্ডিচাৰ? কেপিটেল এক্সপেণ্ডিচাৰ। মই অলৰেডি বুজাই দিছোঁ কেপিটেল এক্সপেণ্ডিচাৰ আৰু ৰেভিনিউ এক্সপেণ্ডিচাৰ কি বস্তু হয়। ৰেভিনিউবিলাক ৰেগুলাৰ হয়, কেপিটেলবিলাক ওৱান টাইম হয়। ফাইনেন্সিয়েল ষ্টেটমেণ্ট এনালাইচিছত আহা, কুৱেশ্যন নম্বৰ 42 দিছে ফাইনেন্সিয়েল ষ্টেটমেণ্ট এনালাইচিছ ইজ এ the finance process of evaluating debt position of the business. কি পজিশন? অবভিয়াছলি ফাইনেন্সিয়েল পজিশন আমি চাম হয় নাই? ফাইনেন্সিয়েল পজিশন, তো আমি ফাইনেন্সিয়েল পজিশনটো এনালাইজ কৰোঁ। কুৱেশ্যন নম্বৰ 43 দিছে দ্য মেইন টুলছ অফ ফাইনেন্সিয়েল ষ্টেটমেণ্ট এনালাইচিছ আৰ কম্পাৰেটিভ ষ্টেটমেণ্ট, কমন চাইজ ষ্টেটমেণ্ট, আৰু তোমাৰ লাষ্টটো কি হ'ব? ৰেচিঅ' এনালাইচিছ হয়নে? আমি ইয়াতে ৰেচিঅ' এনালাইচিছ কৰিম। কমন চাইজ কম্পাৰেটিভ কৰিলোঁ, কমন চাইজ কৰিলোঁ, তাৰপিছত কি থাকে? ৰেচিঅ' এনালাইচিছ। 44 ইণ্টাৰনেল এনালাইচিছ ইজ ডান বাই ডেছ অফ দ্য বিজনেছ হয়নে? দ্য ইণ্টাৰনেল এনালাইচিছ কি হয়, সি কোনে কৰে? এইটো সদায় মেনেজমেণ্টে কৰে। বাহিৰা মানুহে কিয় কৰিব আহিব? ইণ্টাৰনেল এনালাইচিছ সদায় মেনেজমেণ্টে কৰিব, বিজনেছটো যোনে চলায় সিহঁতে কৰিব। আৰু এক্সটাৰ্নেল এনালাইচিছ ইজ ডান বাই ডেছ পাৰ্টিজ, তো এইটো হ'ব আউটছাইড পাৰ্টিজ। হৰাইজেণ্টেল এনালাইচিছ ইজ অলছ' ন'ন এজ, হৰাইজেণ্টেল এনালাইচিছ আমি কোনটো কওঁ? ট্ৰেণ্ড এনালাইচিছকে আমি হৰাইজেণ্টেল এনালাইচিছ কওঁ। ট্ৰেণ্ড এনালাইচিছটো হ'ল লং পিৰিয়ডত, তেনেকুৱা 5 বছৰ 6 বছৰত যদি কিবা এটা কম্পেৰিজন মেইনটেইন কৰি আছা বা ট্ৰেণ্ডটো চাব বিচাৰিছা, ওপৰত গৈছে নে তলত গৈছে, তেতিয়া এইটো আমি ট্ৰেণ্ড এনালাইচিছ বুলি কওঁ। ভাৰ্টিকেল এনালাইচিছ কি হয়? ভাৰ্টিকেল এনালাইচিছ ইজ কল্ড কমন চাইজ এনালাইচিছ। ভাৰ্টিকেলক আমি কি বুলি কওঁ? কমন চাইজ এনালাইচিছ। 14 দ্য ইনকাম ষ্টেটমেণ্ট শ্ব'জ ডেছ অৰ লছ অফ এ বিজনেছ। চিম্পল হয়, ইনকাম ষ্টেটমেণ্ট মানে এইটো প্ৰফিট এণ্ড লছ একাউণ্ট হয়নে নাই? তো সেইটো আমি প্ৰফিট বা লছে দেখাব, ইয়াৰ বেলেগ কি দেখাব? 49টো কি আছে? কৈছে বেলেঞ্চ শ্বীট শ্ব'ড ফাইনেন্সিয়েল পজিশ্যন এট এ পাৰ্টিকুলাৰ ডেট হয়নে নাই? বেলেঞ্চ শ্বীটখন সদায় এটা পাৰ্টিকুলাৰ ডেটত বনাওঁ আমি। ফৰ দ্য ইয়েৰ লিখোঁ নেকি? নিলিখোঁ। বেলেঞ্চ শ্বীট বনাওঁতে কি লিখা তোমালোকে? এজ অন লিখা। কিন্তু পি এল একাউণ্ট যেতিয়া বনোৱা, পি এল একাউণ্ট কিন্তু ফৰ দ্য ইয়েৰ লিখা। ফৰ দ্য ইয়েৰ কাৰণ কি? কিয় সেইটো পূৰা 1 বছৰৰ কাৰণে বনোৱা হয়, আৰু এইটো কিন্তু পাৰ্টিকুলাৰ ডেট বনোৱা, সেইকাৰণে এজ অন বুলি লিখে। ফাইনেন্সিয়েল এনালাইচিছ হেল্পছ ইন মেকিং, ফাইনেন্সিয়েল এনালাইচিছ আমাক কি হেল্প কৰে? ডিচিশ্যন মেকিং। তো ই আমাক হেল্প কৰে ডিচিশ্যন মেকিং, যিকোনো ডিচিশ্যন ল'বৰ কাৰণে আমি হেল্প কৰে। আমি বিজনেছটোত কেৰিটৰে আমাক ধাৰ দিব নে নাই নিদিয়ে সেইবিলাকো ডিচাইড কৰাৰ কাৰণে ফাইনেন্সিয়েল এনালাইচিছ কৰে। 51টোত কি আছে? কৈছে দ্য ৰিলেশ্যনশ্বিপ বিটুইন টু ফিগাৰ্ছ ইজ কল্ড, চিম্পল একদম, দুটা ফিগাৰৰ মাজত সেই কৰা ৰিলেশ্যনশ্বিপ চোৱাটোৱেতো ৰেচিঅ' বুলি কোৱা হয়। এবাৰ আমি আহি যাওঁ ৰেচিঅ' এনালাইচিছৰ আণ্ডাৰত। ফাৰ্ষ্ট লিকুইডিটি ৰেচিঅ' আছে, তো লিকুইডিটি ৰেচিঅ' আণ্ডাৰত কি দিছে চাওঁ। কৈছে কাৰেণ্ট ৰেচিঅ' ইকুৱেল টু কাৰেণ্ট এছেট ডিভাইড বাই কাৰেণ্ট লাইবিলিটিছ। কাৰেণ্ট লাইবিলিটিছ ডিভাইড কৰি দিম। আইডিয়েল কাৰেণ্ট ৰেচিঅ' ইজ অলৱেজ
আইডিয়েল চবতকৈ বেষ্ট মানে কাৰেণ্ট ৰেচিঅ'ৰ ভিতৰত সদায় মনত ৰাখিবা 2:1 বেছি হ'ব লাগে তো সেইটো আইডিয়েল ৰেচিঅ' বুলি কয় 2:1 তো এক্সামত ফিল ইন দ্য ব্লেংকছ এইটো আহে মইতো এইটো ভিডিঅ'ত চব যিমান আছে বুকছৰ চব ফিল ইন দ্য ব্লেংকছ দি দিছোঁ তো তোমালোকে এইটো চালে কমন বুলি নহয় ইম্পৰ্টেণ্টবিলাকতো এক্সট্ৰাকৈ তোমালোকক ইম্পৰ্টেণ্টৰ মই হৈ দি দিছোঁ তো এইকেইটা হ'ল চব মানে বুকছত যিমান আছে চব এইখিনি চালেই হ'ল তোমালোকৰ ছাফিচিয়েণ্ট মানে তাৰপিছত আছে কুইক ৰেচিঅ' ইজ অলছ' ন'ন এজ ডেছ কুইক ৰেচিঅ'ক আমি কি কওঁ এচিড টেষ্ট ৰেচিঅ' হয়নে এচিড টেষ্ট ৰেচিঅ' বুলি কওঁ কুইক এচিডৰ ফৰ্মুলা কাৰেণ্ট এচিড ডিভাইডেড বাই তো এইটোতো ডিভাইড নহয় এইটো মাইনাছ আছে তো মাইনাছ থকা মানে এইটোতো ৰেচিঅ' নহয় এইটো কুইক এছেটছ হয় তো কুইক এছেট কাৰেণ্ট এছেটৰ পৰা আমি কি মাইনাছ কৰি দিম কাৰেণ্ট এছেটৰ পৰা আমি ইনভেণ্টৰী মাইনাছ কৰি দিম ইনভেণ্টৰী মানে ষ্টক ইনভেণ্টৰী মানে কি বুজাইছে ষ্টক যদি তুমি মাইনাছ কৰি দিয়া তো কি পাবা কুইক এছেট পাই যাবা হয়নে কুইক এছেট বুলি কয় বা লিকুইড এছেট বুলিও কোৱা হয় হয়নে আইডিয়েল কুইক ৰেচিঅ' কিমান অলৱেজ মনত ৰাখি ল'ল 1:1 বেছি হ'ব লাগে তো সেইটোৱে আইডিয়েল ৰেচিঅ' হয় এবাৰ আমি আহি যাওঁ সলভেঞ্চি ৰেচিঅ' হয়নে সলভেঞ্চি ৰেচিঅ' তো সলভেঞ্চি ৰেচিঅ'ত প্ৰথম আছে ডেপ্ট ইকুইটি ৰেচিঅ' টোটেল ডেপ্ট ডিভাইড বাই কি হ'ব ইকুইটি টোটেল ডেপ্ট ডিভাইড বাই ইকুইটি কৰি দিলে আমি পাই যাম আৰু বহুতে এইটোক ইকুইটি নিলিখি কি লিখে শ্বেয়াৰ হোল্ডাৰ ফাণ্ড বুলি লিখে শ্বেয়াৰ হোল্ডাৰ্ছ ফাণ্ড তো এইটোও ক্লিয়াৰ আছে শ্বেয়াৰ হোল্ডাৰ ফাণ্ড বুলিও লিখিব পাৰা তুমি নেক্সট আছে তোমাৰ প্ৰপাইটৰী ৰেচিঅ' তো প্ৰপাইটৰী ৰেচিঅ'ত কি আহি যাব শ্বেয়াৰ হোল্ডাৰ ফাণ্ড দিয়া আছে ডিভাইডেড বাই টোটেল এছেট মানে বিজনেছত আমাৰ যিমান সম্পত্তি আছে নহয় তাৰে মালিকৰ ভাগখিনি কিমানখিনি সেইটোকে প্ৰপাইটৰী মালিকৰ ভাগ মানে টোটেল বিজনেছৰ এছেটৰ সম্পত্তিৰ এবাৰ আহিব ইণ্টাৰেষ্ট কাভাৰেজ ৰেচিঅ' তো ইণ্টাৰেষ্ট কাভাৰেজ ৰেচিঅ' ইবিআইটি মানে আৰ্নিং বিফ'ৰ ইণ্টাৰেষ্ট এণ্ড টেক্স এইটোৰ ফুল ফৰ্ম কি আৰ্নিং বিফ'ৰ ইণ্টাৰেষ্ট এণ্ড টেক্স হয়নে তাক ডিভাইডেড কৰিবা কিহেদি জানে তাক ডিভাইড কৰিবা ইণ্টাৰেষ্ট তো আমি পাই যাম ইণ্টাৰেষ্ট কাভাৰেজ ৰেচিঅ' এইটো কিয় ইণ্টাৰেষ্টে ডিভাইড কৰে তুমি ভাবা আমাৰ বিজনেছত প্ৰফিট হৈছে 2 লাখ টকা ঠিক আছে 2 লাখ প্ৰফিট হৈছে আৰু আমি ইণ্টাৰেষ্ট দিব লাগে 50,000 টকা তো আমি দিব পাৰিম নে নাই ইজিলি দিব পাৰিম প্ৰফিট 2 লাখ টকা আছেই 50,000কে যদি দিব লাগে তথাপি 1,50,000 থাকি যায় তো এইটো আমি যদি কেঞ্চেল কৰোঁ 4 মানে আমাৰ ইণ্টাৰেষ্টতকৈ 4 গুণ বেছি প্ৰফিট হৈছে মানে সেইটো আমি ক'ব পাৰোঁ তো সেইটোকে কোৱা হয় ইণ্টাৰেষ্ট কাভাৰেজ মানে ইণ্টাৰেষ্টটো আমি দিব পাৰিম নে নাই ইণ্টাৰেষ্টটো কাভাৰ হ'ব নাই প্ৰফিটৰ পৰা সেইটো ইণ্টাৰেষ্ট কাভাৰেজ ৰেচিঅ' কুৱেশ্যন নম্বৰ 60 দিছে হাই ডেপ্ট ইকুইটি ৰেচিঅ' ইণ্ডিকেট ডেছ ফাইনেন্সিয়েল ৰিস্ক এইটো হাই ফাইনেন্সিয়েল ৰিস্ক হয় নাই কিয় তুমি ইমান ধাৰ লৈ বহি আছা তো অভিয়াছলি বিজনেছত ৰিস্কটো হাই হ'বই না এবাৰ আমি আহোঁ এক্টিভিটি ৰেচিঅ' তো এক্টিভিটি ৰেচিঅ'ত প্ৰথম আছে ইনভেণ্টৰী টাৰ্ণঅভাৰ ৰেচিঅ' ইনভেণ্টৰী টাৰ্ণঅভাৰ ৰেচিঅ'ত আমি কি কৰিম কষ্ট অফ দ্য ৰেভিনিউ ফ্ৰম অপাৰেশ্যন ডিভাইডেড বাই চিম্পল এভাৰেজ ইনভেণ্টৰী দি ডিভাইড কৰি দিলে তুমি পাই যাবা তো এভাৰেজ ইনভেণ্টৰী আকৌ কেনেকৈ ওলায় এভাৰেজ ইনভেণ্টৰী অপেনিং ষ্টক প্লাছ ক্লজিং ষ্টক ডিভাইড বাই 2 কৰি দিলে এভাৰেজ ইনভেণ্টৰী আহি যাব এবাৰ আহোঁ আমি ডেটৰ টাৰ্ণঅভাৰ ৰেচিঅ' তো ডেটৰ টাৰ্ণঅভাৰ ৰেচিঅ' নেট ক্ৰেডিট চেল যিমান বাকী চেল কৰিছা মানে চেলছৰ পৰা ৰিটাৰ্ণ মাইনাছ কৰি দিলে তোমাৰ এইটো পাই যায় নেট ক্ৰেডিট চেলছ ডিভাইড বাই কি কৰিব দিছে ডিভাইড বাই এভাৰেজ ট্ৰেড ৰিচিভেবলছ কৰি দিলে পাই যাবা এভাৰেজ ট্ৰেড ৰিচিভেবল আকৌ কেনেকৈ ওলায় এইটো তোমালোকে জানা অপেনিং ডেটৰ প্লাছ ক্লজিং ডেটৰ ডিভাইড বাই 2 কৰিলে পাই যায় বাট আমাক ফিল ইন দ্য ব্লেংকছে লাগে চাম কৰোঁতে এইবিলাক চাই থাকিবা আৰু ফৰ্মুলা হয় নাই এতিয়া জাষ্ট ফিল ইন দ্য ব্লেংক চালেই হ'ল হায়াৰ টাৰ্ণঅভাৰ ৰেচিঅ' ইণ্ডিকেটছ কৈছে হায়াৰ টাৰ্ণঅভাৰ ৰেচিঅ' ইণ্ডিকেটছ ডেছ এফিচিয়েঞ্চি হয়নে তো কি এফিচিয়েঞ্চি বেটাৰ এফিচিয়েঞ্চি হায়াৰ টাৰ্ণঅভাৰ মানে যিমান বেছিকৈ সেই চেল হৈছে তো ইণ্ডিকেটছ আমাৰ বেটাৰ এফিচিয়েঞ্চি 64 কৈছে ৱৰ্কিং কেপিটেল ইকুৱেল টু কাৰেণ্ট এছেট মাইনাছ কাৰেণ্ট লাইবিলিটিছ বিজনেছত চোৱা কাৰেণ্ট এছেটৰ পৰা যদি কাৰেণ্ট লাইবিলিটিছ বাদ দি দিয়া তো সেইটোক আমি কি কওঁ ৱৰ্কিং কেপিটেল মানে হ'ল বিজনেছটো আমি ৰান কৰিবৰ কাৰণে আমাক কিমান পইচা লাগিব বিজনেছটো চলাই যাবৰ কাৰণে ৰেগুলাৰ ৰান কৰিবৰ কাৰণে সেইটোকে কোৱা হয় ৱৰ্কিং কেপিটেল তো যিমান কাৰেণ্ট এছেট আছে তাৰপৰা কাৰেণ্ট লাইবিলিটিছ বাদ দি দিবা ধাৰখিনি এবাৰ আহক প্ৰফিটেবিলিটি ৰেচিঅ' আমি আহি যাওঁ প্ৰফিটেবিলিটি ৰেচিঅ'ত প্ৰথম দিছে গ্ৰছ প্ৰফিট ৰেচিঅ' ইকুৱেল টু গ্ৰছ প্ৰফিট ডিভাইড বাই কি গ্ৰছ প্ৰফিট ডিভাইড বাই চেলছ মানে ৰেভিনিউ ফ্ৰম অপাৰেশ্যনছ মিনিং চেলছ বুজায় হা সেইটো বেলেঞ্চ কোম্পানীবিলাকত কি ৱৰ্ড ইউজ কৰে ৰেভিনিউ ফ্ৰম অপাৰেশ্যনছ ইনটু কৰি দিবা 100টো ওপৰত আছে কিন্তু হা 66 কৰোঁ নেট প্ৰফিট ৰেচিঅ' কেনেকৈ ওলাম তো নেট প্ৰফিট ৰেচিঅ' ওলাবৰ কাৰণে আমি নেট প্ৰফিট ডিভাইড বাই চেম ৰেভিনিউ ফ্ৰম অপাৰেশ্যন কৰি দিবা
এবাৰ ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট তো ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট মানে বিজনেছত পইচা লগাই কিমান ৰিটাৰ্ণ আহিছে তো যিমান প্ৰফিট আহিছে তাক ডিভাইডেড কৰি দিবা কি দি জানা কেপিটেল এমপ্লয়েড মানে বিজনেছত কিমান টকা লাগি আছে তো তুমি ভাবা আমাৰ বিজনেছত প্ৰফিট হৈছে 1 লাখ টকা আৰু আমি লগাইছিলোঁ 10 লাখ টকা হয় নাই ইনটু 100 কৰি দিয়া পাৰ্চেণ্টেজ তোমাৰ 10% আহি যাব মানে আমাৰ ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট কিমান 10% মানে 100 টকা বিজনেছত লগালে 10 টকা এটা আহে সেইটোৱে নেট প্ৰফিটক কেপিটেল এমপ্লয়েড ডিভাইড কৰিলে পাই যায় 68টো আহোঁ কৈছে কি অপাৰেটিং ৰেচিঅ' তো অপাৰেটিং ৰেচিঅ' কেনেকৈ ওলাম কষ্ট অফ ৰেভিনিউ প্লাছ অপাৰেটিং এক্সপেন্স ডিভাইডেড বাই কি হ'ব ডিভাইড বাই চিম্পল এইটো ৰেভিনিউ ফ্ৰম অপাৰেশ্যন এইকেইটাৰ এনচাৰ ইজিও একদম ডিভাইড বাই সদায় ৰেভিনিউ ফ্ৰম অপাৰেশ্যনে হ'ব চেলছক ডিভাইড কৰিলে পাই যাবা এবাৰ আহিছোঁ আমি কেছ ফ্ল' ষ্টেটমেণ্ট কেছ ফ্ল' ষ্টেটমেণ্টত প্ৰথমতে দিছে 69টো কৈছে কেছ ফ্ল' ষ্টেটমেণ্ট ইজ প্ৰিপেয়াৰ্ড এজ পাৰ একাউণ্টিং ষ্টেণ্ডাৰ্ড কোনটো একাউণ্টিং ষ্টেণ্ডাৰ্ড মানটো জানাই ৰুলছ ৰেগুলেশ্যনবিলাক লিখা থাকে তাতে আৰু এইটো হ'ব এনচাৰ AS3 AS3ত গোটেই ৰুলছ লিখা আছে কি কেনেকৈ কেছ ফ্ল' ষ্টেটমেণ্ট বনাব লাগে কি কৰিব লাগে গোটেই ডিটেইল লিখা আছে এবাৰ আহি যাওঁ আমি কুৱেশ্যন নম্বৰ 17 দিছে কেছ ফ্ল' এক্টিভিটিজ আৰ ক্লাছিফাইড ইনটু অপাৰেটিং ইনভেষ্টিং আৰু এটা কি হ'ব এই চিম্পল একদম ফাইনেন্সিং কিয় কি তিনিটা থাকে হয়নে নাই এটা অপাৰেটিং আছিলে এটা ইনভেষ্টিং আছিল ফাইনেন্সিং আছিলে অপাৰেটিং মানে ডে টু ডে বিজনেছ চলিবৰ কাৰণে যিখিনি পইচা আহিব বা যাব সেইবিলাক আমি অপাৰেটিং বুলি কওঁ ইনভেষ্টিং মানে আমাৰ বিজনেছত যিমান পইচা থাকিব সেইবিলাক আমি য'ত ইনভেষ্ট কৰোঁ য'ত লগাওঁ যেনেকুৱা বিল্ডিং কিনিছোঁ ফিক্সড এছেট কিনিছোঁ হয়নে নাই ক'ৰবাত বাহিৰত ইনভেষ্ট কৰিছোঁ তো এইবিলাক আমি ইনভেষ্টিং বুলি কওঁ আৰু ফাইনেন্সিং মানে আমাৰ বিজনেছত কোনে পইচা লগাইছে আমাৰ বিজনেছত কোনে লগাব অ'নাৰে লগাব আৰু বাহিৰা মানুহ লোন দিব কোনোবাই লোন বেংকে লোন দিছে কিবা দিছে সেইবিলাক আমি ফাইনেন্সিং বুলি কওঁ 71 আহি যাওঁ কৈছে কেছ ৰিচিভ ফ্ৰম কাষ্টমাৰ ইজ এন ডেছ এক্টিভিটিজ কি এক্টিভিটিজ হ'ব কেছ ৰিচিভ কৰিছে কাষ্টমাৰ সদায় ৰিচিভ কৰিবা নাই সদায় কৰিলে মই কি বুজাইছোঁ মাত্ৰ অপাৰেটিং এক্টিভিটিজত লিখি দিবা এনচাৰ কি হ'ব অপাৰেটিং এক্টিভিটিজ পাৰ্চেজ অফ ফিক্সড এছেট আমি ফিক্সড এছেট এটা কিনিছোঁ লং টাৰ্মৰ কাৰণে এইটো অভিয়াছলি ইনভেষ্টিং এক্টিভিটিজত আহি যাব ইছ্যু অফ শ্বেয়াৰ্ছ মালিকৰ লগত ৰিলেটেড মালিক হ'লে মই কৈছোঁ অলৰেডি এইটো ফাইনেন্সিং এক্টিভিটিজত আহি যাব ডেপ্ৰিচিয়েশ্যন ইজ এ ডেছ এক্সপেন্স হয়নে তো ডেপ্ৰিচিয়েশ্যনটো কি এক্সপেন্সেছ ডেপ্ৰিচিয়েশ্যনত না পইচা যায় না পইচা আহে এইটো আমাৰ এটা নন কেছ এক্সপেন্সেছ নন কেছ পইচা নাযায়ও নাহেও হয়নে 75 আহোঁ কৈছে ইনক্ৰিজ ইন কাৰেণ্ট এছেট ডিক্ৰিজেছ ডেছ ফ্ৰম দ্য অপাৰেটিং এক্টিভিটিজ তো যদি আমাৰ কাৰেণ্ট এছেট বাঢ়ে তো ডিক্ৰিজেছ ডেছ কি কমি যায় তুমি ভাবাচোন এছেট তুমি যিমানকৈ তুমি এটা বাইক কিনিলা তোমাৰ পৰা পইচা যাব নে আহিব যাব হয়নে তো সেইটোৱে কৈছে পইচা যাব মানে কেছ কৈছে ইনক্ৰিজ ইন কাৰেণ্ট এছেট যেতিয়া বাঢ়ে ডিক্ৰিজ কেছ ফ্ৰম দ্য অপাৰেটিং এক্টিভিটিজ আমাৰ পইচা কমি যায় তো 75টো ক্লিয়াৰ হৈ গৈছে চবৰে তো 76 চাওঁ ডিক্ৰিজ ইন কাৰেণ্ট লাইবিলিটিজ কৈছে কাৰেণ্ট লাইবিলিটিজ কমি গ'ল তো কাৰেণ্ট লাইবিলিটিজ কমি গ'ল ডেছ ফ্ৰম দ্য অপাৰেটিং এক্টিভিটি তো ইয়াতো ছেমেই হ'ব কেছ ফ্ৰম দ্য অপাৰেটিং কেছ বা বেংক যিয়ে লিখা প্ৰব্লেম নাই এবাৰ আহিল কুৱেশ্যন নম্বৰ 77 কেছ এণ্ড কেছ ইকুইভেলেণ্ট ইনক্লুড কেছ ইন হেণ্ড আৰু কি হ'ব আৰু হ'ব বেংক তো কেছো ইনক্লুড হয় আৰু বেংকো ইনক্লুড হয় কেছ এণ্ড কেছ ইকুইভেলেণ্ট আৰু আছে মাৰ্কেটেবল ছিকিউৰিটিজো থাকে নেট ইনক্ৰিজ ইন কেছ ইজ এডেড টু ডেছ বেলেঞ্চ হয়নে নেট ইনক্ৰিজ ইন এইটো কিহৰ লগত এড হ'ব এইটো অপেনিং কেছৰ লগত সদায় মত কৰি দিলে এড লাষ্টত আহে কেছ ফ্ল' ষ্টেটমেণ্টত একদম লাষ্টৰ ফালে দেখাব লাগে এইটো তো আমি অপেনিং কেছখিনি এড কৰি দিম এবাৰ আহিছোঁ আমি কম্পেৰেটিভ ষ্টেটমেণ্টত আহি যাওঁ কৈছে কম্পেৰেটিভ ফাইনেন্সিয়েল ষ্টেটমেণ্ট শ্ব' ফিগাৰ অফ ডেছ ইয়াৰ্ছ কিমান ইয়াৰ 2 or more ইয়াৰ হয়নে 2 বছৰ বা তাতকৈ বেছি কম্পেয়াৰ কৰি আছা তো 1 বছৰৰ কেতিয়াবা হ'ব পাৰে নেকি হয় 2 বছৰ নহ'লে বেছি 2-3 বছৰৰ বনাব পাৰা কুৱেশ্যন নম্বৰ 80ত আছে ইট ইজ অলছ' কল্ড ডেছ এনালাইচিছ কোন এনালাইচিছ এইটো হৰাইজেণ্টেল এনালাইচিছ আমি কি কৰিম হৰাইজেণ্টেল এনালাইচিছৰ আণ্ডাৰত পৰি যাব 81টো আহোঁ ইনক্ৰিজ অৰ ডিক্ৰিজ ইজ শ্ব'ন ইন ডেছ তো লাষ্ট তাৰপিছততো আছে কি 82ত আছে ইট হেল্পছ ইন আইডেণ্টিফাইং ডেছ ট্ৰেণ্ড কি ট্ৰেণ্ড অভিয়াছলি গ্ৰ'থ ট্ৰেণ্ড আমি কি গ্ৰ'থ ট্ৰেণ্ডহে গম পাম ইয়াৰ পৰা এবাৰ আহিল 83ত দিছে কম্পেৰেটিভ বেলেঞ্চ শ্বীট ইজ শ্ব'জ চেঞ্জেছ ইন ডেছ এণ্ড লাইবিলিটিজ এইটো এছেটছ হ'ব বেলেগ আৰু কি দেখাব এছেটছ আৰু লাইবিলিটিজ ভাড়া কমাটোৱে দেখাব যিহেতু কম্পেৰেটিভ বেলেঞ্চ শ্বীট হয় বেলেঞ্চ শ্বীটত আমি এছেটছ আৰু লাইবিলিটিজে ভাড়া কমা চাওঁ তাৰপিছত আছে কমন চাইজ ষ্টেটমেণ্ট তো কমন চাইজ ষ্টেটমেণ্ট প্ৰথমত দিছে কমন চাইজ ষ্টেটমেণ্ট in common size statement income statement each item expressed as percentage of
কাৰ ওপৰত পাৰ্চেণ্টেজ ওলাওঁ ৰেভিনিউ ফ্ৰম অপাৰেশ্যন সদায় চেলছৰ ওপৰত পাৰ্চেণ্টেজবিলাক ওলোৱা হয় নাই চেলছটো আমি 100 ধৰি কৰোঁ নাই এইটোৱে ইন কমন চাইজ বেলেঞ্চ শ্বীট ইচ আইটেম ইজ এক্সপ্ৰেছড এজ পাৰ্চেণ্টেজ অফ হোৱাট টোটেল এছেট ইয়াতে আমি সদায় বেলেঞ্চ শ্বীটৰ টোটেল এছেটটো বেছ ধৰোঁ 100 ধৰি কিনে চামটো কৰোঁ তো 85 84 হৈ গ'ল 86 দিছে ইট ইজ অলছ' কল্ড ডেছ এনালাইচিছ কৈছে কি এনালাইচিছ এইটোক ভাৰ্টিকেল এনালাইচিছ বুলি কোৱা হয় ভাৰ্টিকেল এনালাইচিছ ইট হেল্পছ ইন ইণ্টাৰফাৰ্ম কম্পেৰিজন আৰু 88 লাষ্ট কুৱেশ্যন হয় এইটো কৈছে কমন চাইজ ষ্টেটমেণ্ট শ্ব'জ ডেছ ষ্ট্ৰাকচাৰ অফ ফাইনেন্সিয়েল ষ্টেট ডাটা তো এইটো সদায় পাৰ্চেণ্টেজত প্ৰেজেণ্ট কৰোঁ তো পাৰ্চেণ্টেজ ষ্ট্ৰাকচাৰ অফ ফাইনেন্সিয়েল ডাটা তো আমাৰ ফিল ইন দ্য ব্লেংকছ হৈ গ'ল গোটেইখিনি যদি এক্সামত কিবা কাৰণত টাফ কিবা যদি ফিল ইন দ্য ব্লেংকছ দিছে তো এই 88ৰ ভিতৰত থাকিব আৰু লাষ্ট 15 ইয়াৰ্ছত যিখিনি ফিল ইন দ্য ব্লেংকছ আহিছে সেইটোতো মই ভিডিঅ'ত তাত বুজাই দিছোঁ এই গোটেইখিনি তো সেইকেইটা কিন্তু ইয়াতে দিয়া নাই এইকেইটা মই পূৰা এক্সট্ৰা কৰি দিছোঁ অলপমান হয়নে ইয়াৰ বাহিৰে আৰু বেলেগ নাই আৰু চাব দৰকাৰ নাই 15 ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰ পূৰা চাই দিবা আৰু বাকী ইয়াৰে 88 চাই দিলা তো ইয়াৰ বাহিৰে তুমি আৰু চোৱাৰ একো দৰকাৰ নাই পূৰা 100% চব কমন পাই যাবা ঠিক আছে তো ভিডিঅ'টো ইয়াতে খতম কৰোঁ থেংক ইউ